মনোযোগ হৈছে সফলতাৰ মূল চাবিকাঠি। কোনো বিষয় বা চিন্তাত মনটো নিবিষ্ট কৰা মানসিক প্ৰক্ৰিয়াই হৈছে মনোযোগ। এক কথাত মনোযোগ মানে মগ্ন হোৱা বা একাগ্ৰ হোৱা। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মনোযোগৰ প্ৰয়োজন অতি গুৰুত্বপূৰ্ণ। মনোযোগৰ অভাৱত কোনো কথা শিকাটো সম্ভৱ নহয়। কিন্তু বহু ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতে দেখা যায় মনোযোগৰ অভাৱ। পঢ়িবলৈ বহে কিন্তু পঢ়াত মন বহাব নোৱাৰে। পঢ়াৰ সময়ত বিভিন্ন কথা মনলৈ আহে আৰু বিভিন্ন ঠাইত মনটো বিচৰণ কৰি ফুৰে। এজন সাধাৰণ মানুহৰ মনত এদিনত 50,000ৰ পৰা 60,000 ভাৱ অহা যোৱা কৰে। পঢ়ি থকা অৱস্থাতো ছাত্ৰ-ছাত্ৰীসকলৰ মনলৈ বিভিন্ন ভাৱ অহাটো স্বাভাৱিক। কিন্তু পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ বা জীৱনত সফল হ'বলৈ ছাত্ৰ-ছাত্ৰীসকল একাগ্ৰ বা মনোযোগী হোৱাটো নিতান্তই প্ৰয়োজনীয়। পঢ়াৰ সময়ত যাতে মনলৈ বিভিন্ন ভাৱ আহিব নোৱাৰে তাৰ প্ৰতি সচেতন হোৱাটো দৰকাৰ। পঢ়াত মনোযোগ বঢ়াবলৈ এটা সঠিক শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰি ল'ব লাগে। প্ৰাৰ্থনা, ধ্যান, প্ৰাণায়াম আদি কৰিলে মন শান্ত হয় আৰু একাগ্ৰতা বৃদ্ধি পায়। পঢ়াৰ সময় নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজন। সদায় একেটা সময়তে পঢ়াত বহিলে সেইটো অভ্যাসত পৰিণত হয় আৰু পঢ়াত মন বহে। সদায় এক নিৰ্দিষ্ট ঠাইতে পঢ়িবলৈ বহিব লাগে। ঠাইখন নিৰ্জন আৰু পৰিপাটি হোৱাটো প্ৰয়োজন। পৰ্যাপ্ত পোহৰ, বায়ু চলাচলৰ সুবিধা আৰু দৰকাৰী সামগ্ৰীসমূহ ওচৰতে পোৱাকৈ থ'ব লাগে। পঢ়াত অসুবিধা হোৱা বস্তু যেনে মোবাইল ফোন, টিভি আদি পঢ়া ঠাইৰ পৰা আঁতৰত থাকিব লাগে। মনোযোগৰ বাবে 8-9 ঘণ্টা টোপনিৰ প্ৰয়োজন। অধ্যয়নক আনন্দদায়ক কৰি তুলিবলৈ চেষ্টা কৰা উচিত। পঢ়াত বহিলে বাৰে বাৰে যাতে উঠি যাব লগা নহয় সেই কথাত ধ্যান দিব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত যদি মনোযোগৰ সমস্যাই দেখা দিয়ে সেই সমস্যা নিয়ন্ত্ৰণৰ বাবে টোপনি, খাদ্য আৰু মানসিক চাপৰ ওপৰত গুৰুত্ব দিব লাগে। মোবাইল ফোনৰ অতিৰিক্ত ব্যৱহাৰ, কোলাহলপূৰ্ণ পৰিৱেশ আদিয়েও মনোযোগত ব্যাঘাত জন্মায়। শৰীৰত প্ৰয়োজনীয় পুষ্টিকৰ উপাদান, ভিটামিন আৰু পানীৰ অভাৱ হ'লেও মনোযোগ কমে। মনোযোগৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল বেয়া হ'ব পাৰে। কোনো কামত ভুল হ'ব পাৰে। মনত ৰখাৰ অসুবিধা হয়। দীৰ্ঘদিন ধৰি মনোযোগ দিব নোৱাৰিলে মনত হতাশা আৰু ক্লান্তি ভাৱ আহিব পাৰে। মনোযোগৰ সমস্যা অধিক হ'লে চিকিৎসক বা মনোবিজ্ঞানীসকলৰ পৰামৰ্শ লোৱা উচিত।